ৰোগীৰ জীৱনতকৈ খোজ কঢ়াই ডাঙৰ ৱাকিং জোনেৰে এম্বুলেন্স যাবলৈ নিদিয়ে চিকিৎসকে। মালিক হলে কি মালিক কথা ক'ব আহিছে? আপুনি কিনি লৈছে নেকি? এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি। খোজ কঢ়াটো ইম্পৰ্টেণ্ট নহয়, এম্বুলেন্সখন ইম্পৰ্টেণ্ট নহয়। হাতত চুৰি লৈ গুণ্ডাৰূপী চিকিৎসকৰ তাণ্ডৱ। এইটো অৱস্থা আজি আমাৰ যোৰহাটৰ ৰাইজৰ। এনেকুৱা কোনোদিন ডিউটি কৰিব নাহোঁ, এই লোকজন ডক্টৰ নাৰায়ণ বৰদলৈ, যোৰহাটৰ চন্দ্ৰপ্ৰভাৱ চকু চিকিৎসালয়ৰ স্বত্বাধিকাৰী। আৰু এইটো যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখৰ পথ। এই পথটোত পুৱা 5 বজাৰ পৰা 7 বজালৈ ৱাকিং জোন হিচাপে ব্যৱহাৰ কৰে। সেই সময়ত পথটোৰে যান বাহন চলাচল কৰিবলৈ দিয়া নহয়। কিন্তু আজি পুৱা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এটি শিশুক যোৰহাট মেডিকেল কলেজলৈ নিবৰ বাবে এম্বুলেন্সখন এই পথটোৰে আহিছিল। আৰু তেতিয়াই চিকিৎসকগৰাকীয়ে এম্বুলেন্সখন পথটোৰে যোৱাত বাধা দিয়ে। মালিক হলে কি মালিক কথা ক'ব আহিছে? আপুনি কিনি লৈছে নেকি? এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি। খোজ কঢ়াটো ইম্পৰ্টেণ্ট নহয়, এম্বুলেন্সখন ইম্পৰ্টেণ্ট নহয়। আপুনি আমি ডিউটিতহে আছো। ঠিক আছে, গাড়ী আঠক আপুনি দিছে নেকি? আপুনি কোন হয়? আপুনি কোন? মই যোনে নহওক, আপুনি এনেকুৱা বিয়া আপুনি অভদ্ৰতা কৰিছে। মালিক হলে কি মালিক কথা ক'ব আহিছে? আপুনি কিনি লৈছে নেকি? এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি। এম্বুলেন্সখন ৰখাই দিছে বা আচৰিত কথা। কেৱল ইমানেই নহয়, হাতত চুৰি লৈ এম্বুলেন্স চালকক আক্ৰমণো কৰে। চিকিৎসকগৰাকীৰ এনে কাণ্ডত এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ষ্টেডিয়ামৰ পৰা এইপিনে গৈ পেলাই আপোনাৰ কেবি ৰোড হৈ গৰালি হৈ বৰুৱা চাৰিআলি হৈ সোমাই আহিছোঁ। অহাৰ পিছত তেওঁ গাড়ীখন ৰখাই দিলে, বোলে এইটো ৱাকিং জোন, গাড়ীখন চলাব মই বোলো আমি মাৰাথান ৰোড ডিউটি কৰি আছোঁ, গভৰ্ণমেণ্ট ডিউটি এটা ফ'ল' কৰি আছোঁ। তাৰপিছত বোলে নোৱাৰিবা হেৰি কৰিলে। তাৰপিছত কোনো পধ্যে মোৰ ছাৰ আছে, ছাৰেও ক'লে বোলে আমি এনেকৈ ডিউটি কৰি আছোঁ, আৰু গাড়ীখনৰ ভিতৰত দুজন পেচেণ্ট আছে, শিশু দুজন মানে ভৰিত দুখ পালে, আমি গাড়ীত লৈ আহিছোঁ। তাৰপিছত বোলে নাই কোনো পধ্যে আপোনালোক এইপিনে যাব নোৱাৰিব, এইটো ৱাকিং জোন। তাৰপৰা ছাৰেও বহুত তেওঁক ক'লে বোলে নহয় এইটো যাব লাগিব, এম্বুলেঞ্চটো ৱাকিং জোনত চলিব পাৰে। তাৰপিছত তেওঁ কোনো পধ্যে নিদিয়ে মানে। তাৰপৰা হেৰি কৰিলে, তাৰপৰা কোনোবা আহি পেলাই ক'লে বোলে এখেতে ইয়াত এনেকুৱা বহুত গণ্ডগোল কৰে, গণ্ডগোল কৰাৰ কাৰণে মানে তেওঁক হেৰি কৰিলে। তেওঁ তাৰপিছত চুৰি এখন উলিয়াইছে মানে মাৰিবৰ কাৰণে। তেখেত এজন বিশিষ্ট চিকিৎসক, চবেই চিনি পায়। এম্বুলেঞ্চ কোনেও নাৰাখে, তেওঁ আজি কিয় কৰিলে? ঘটনাটো তেওঁ কিবা মানে অসুস্থ নেকি? কিবা সেইটো এতিয়া তেখেতে গম পাব। অসুস্থ মানুহ এজন ৱাকিং জোনত ফুৰিবলৈ আহিব দিব, মানে আজি আমাক কৰিছে, কাইলৈ বেলেগ এজনক কৰিব। তেওঁ হস্পিটেলো চলাই আছে। তেনেকুৱা এজন চিকিৎসকে হস্পিটেল চলাই থাকিলে ধৰক কেতিয়াবা ৰোগীৰ লগতো কিবা খেলি মেলি হ'বও পাৰে। এতিয়া আপোনালোকৰ ফালৰ পৰা ইয়াত অভিযোগ দিছে নেকি? অভিযোগ দিছোঁ। সঁচাকৈ এটা যোৰহাটবাসীৰ কাৰণে এইটো খুব লজ্জাজনক কথা। আমি দুখ পাইছোঁ। কথাটো হ'ল এইটো যিটো ৱাকিং জোন আছে, ৱাকিং জোনটো সদাব্যস্ত এটা পথ, আৰু ৱাকিং জোনটো একচুৱেলি সেইটো হ'ব নালাগিছিলে। আজি যোনটো মানে ৱাকিং জোনৰ কাৰণে এই যিটো ঘটনা সংঘটিত কৰিব পাৰিলে, VVIP ৰোডটো কেনেকৈ ৱাকিং জোন হ'ব? সেইটোৱেইটো কথা। আগৰ আয়ুক্তগৰাকীয়ে মানে এইটো ৱাকিং জোন কৰিলে যথেষ্ট ব্যস্ত পথ। আমি এটা অনুৰোধ জনাওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাম যে সেই ৱাকিং জোনটো এতিয়া বেলেগ এটা ৰাস্তালৈ মানে আকৌ হেৰি কৰক। যোৰহাট মেডিকেললৈ যোৱা মেইন ৰাস্তা, যোৱা মেইন ৰাস্তা সেইটো হয়, নিশ্চিতভাৱে সেইটো সঁচা কথা। আৰু এই যিজন ডক্টৰ, যিজন আমি চিকিৎসকক আমি ভগৱান বুলি কওঁ, তেওঁ যিহেতু একদম হত্যাকাৰীৰ ৰূপত যিটো ঘটনা আমি সংঘটিত কৰিলে, সঁচাকৈ লজ্জাজনক। আৰু দোষীয়ে উচিত শাস্তি পাওক, এইটো কাম। তেওঁ মানসিকভাৱে তেওঁ সুস্থ নহয় চাগে, মই যতদূৰ সম্ভৱ ভাবিছোঁ। তেওঁ চিকিৎসা কৰি আছে, সেই গতিকে আইনী ব্যৱস্থা লওক, তেওঁৰ চাকৰি কৰ্তন কৰক চাকৰি, তেওঁ সেইটো কথা তেওঁৰ প্ৰতি। অসুস্থ যদি চিকিৎসা কৰাৰ প্ৰয়োজন, চিকিৎসাৰ পৰা তেওঁ আঁতৰি ডেফিনেটলি আঁতৰি। আৰু এই সমগ্ৰ কাণ্ডৰ পাছতে যোৰহাট আৰক্ষীয়ে চিকিৎসকজনক আটক কৰে, কিন্তু সোধা পোছাৰ অন্তত চিকিৎসকগৰাকীক যাবলৈ দিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতিৰ বাহিৰত পিংকু বৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।